ড্ৰাগছ এটা সমাজৰ সাংঘাতিক এটা ব্যাধি। এই সকলো ক্ষেত্ৰতে আমাৰ নতুন প্ৰজন্মৰ জীৱন ধ্বংস কৰে। একোটা পৰিয়ালৰ ল'ৰা ছোৱালী জীৱন ধ্বংস হোৱাৰ লগে লগে পৰিয়ালটো ধ্বংস হৈ যায়। পিতৃ মাতৃয়ে যথেষ্ট সপোন লৈ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে, কিন্তু এই সামাজিক ব্যাধিৰ পাক চক্ৰান্তত পৰি সৰ্বস্বান্ত হেৰাই বহুত নতুন প্ৰজন্মৰ যুৱক ইতিমধ্যে জীৱন ধ্বংস হৈছে। যদিও ড্ৰাগছ মানে নিচামুক্ত কিছুমান শিবিৰ আছে যদিও এই শিবিৰেও যথেষ্ট সফলতা হোৱা নাই। তাৰ মাজতে আজি অসম বিধানসভাত এই ড্ৰাগছৰ বিৰুদ্ধে প্ৰবল এটা অভিযান চলোৱাৰ কাৰণে বিধানসভাত বিৰোধী শাসক সকলো পক্ষই আজি সহমত প্ৰকাশ কৰা হৈছে। কাৰণ এই ড্ৰাগছে আমাৰ প্ৰতিটো সমাজৰ প্ৰতিটো পৰিয়াললৈকে আজি আক্ৰমণ কৰা এটা পৰিৱেশ হৈছে, শিপাই গৈছে। কিছু সংখ্যক লোকৰ কিছু লাভৰ স্বাৰ্থত এই নতুন প্ৰজন্মৰ জীৱন ধ্বংস কৰা, সামাজিক পৰিৱেশ নষ্ট কৰা, এই ধৰণৰ ব্যাধি নিৰ্মূল কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যি কঠোৰ পদক্ষেপ, ভৱিষ্যত দিনত এই কঠোৰ পদক্ষেপে নিশ্চয় এই ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত কিছু সহায় হ'ব। এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিছু এনেকুৱা শক্তি আছে যি শক্তিৰ কাৰণে এই ড্ৰাগছ ব্যৱসায়টো নিৰ্মূল হৈ যোৱা নাই, কিন্তু অসম চৰকাৰৰ সবল প্ৰচেষ্টা আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই দিশত আগতো ব্যৱস্থা গ্ৰহণ কৰিছে, বহুতো কঠোৰ ব্যৱস্থা লৈছিল। এতিয়া আৰু অধিক কঠোৰ ব্যৱস্থা ল'ব, যিহেতু সকলোৱে বিৰোধী শাসক সকলো পক্ষই সমাজৰ পৰা ড্ৰাগছ মুক্ত হোৱাটো সকলোৱে বিচাৰিছে। ইতিমধ্যে পুলিচ প্ৰশাসনৰ জৰিয়তে আমি বহু কেইজন এনেকুৱা ড্ৰাগছৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে, ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। আৰু আমি ৰাইজকো কৈছোঁ, যিসকলে এনেকুৱা অপবৃত্তিৰ লগত সমাজৰ অন্যায় কাৰোবাৰ জীৱন ধ্বংস কৰা এটা কাৰ্যৰ লগত জড়িত হৈ আছে, এতিয়াও ড্ৰাগছৰ বেপাৰৰ লগত জড়িত, ড্ৰাগছ সেৱনৰ কাৰ্যৰ লগত জড়িত, এইসকলৰ নাম সুন্দৰভাৱে আমাক হোৱাটছআপত দিলে অন্তত গোপনীয়ভাৱে ৰাখিম, কিন্তু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। নিশ্চিতভাৱে এইটো সামাজিক এটা সাংঘাতিক ব্যাধি হৈছে। ইয়াত সকলোৰে দায়িত্ব আছে, সকলো সামাজিক সংগঠন, চৰকাৰ, দল, সংগঠন সকলোৰে দায়িত্ব আছে। কাৰণ এই সামাজিক ব্যাধিয়ে প্ৰতিটো পৰিয়ালৰ লৈ অন্ধকাৰ নমাই আনি আছে। আৰক্ষীৰ অকণমান গাফিলতি থকা আপুনি অনুভৱ কৰে নেকি? যিয়ে নহওক, আৰক্ষী যদি কাৰোবাৰ গাফিলতি থাকে সেইটো নিশ্চিতভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।